নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ পঞ্চদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: অৰ্জুন উবাচ পশ্যামি দেৱাংস্তৱ দেৱদেহে সৰ্বাংস্তথা ভূত বিশেষ শ্ৰদ্ধান ব্ৰহ্মাণমীশং কমলাসনস্থম ঋষিং চ সৰ্বানুৰংগাস্য দিব্যান। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে সখা অৰ্জুন। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অৰ্জুনে ক'লে, হে ভগৱান কৃষ্ণ, আপোনাৰ দেহতে মই সকলো দেৱতাক বিশেষভাৱে সমবেত হোৱা সকলো ধৰণৰ প্ৰাণীকে, পদুম ফুলৰ আসনত উপবিষ্ট সৃষ্টিকৰ্তা ব্ৰহ্মাক আৰু সেইদৰে ভগৱান শিৱক আৰু ঋষিসকলক আৰু সকলো দিব্য সম্পৰ্ককে দেখা পালোঁ বুলি উপস্থাপন কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত পূৰ্বৱৰ্তী শ্লোকত যেনেকৈ সঞ্জয়ে মহাৰাজ ধৃতৰাষ্ট্ৰক বিশ্বৰূপ দৰ্শনৰ কথা অৱতাৰণা কৰি আছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত এই শ্লোকৰ পৰা অৰ্জুনে যি দিব্য দৰ্শন লাভ কৰিছে, সেই দিব্য দৰ্শন বা বিশ্বৰূপ দৰ্শন লাভ কৰিছে, সেই দৰ্শনত কি দৰ্শন কৰিছে সেয়া উপস্থাপন কৰিছে। অৰ্থাৎ যি ব্ৰহ্মাৰ স্বৰূপ বা পৰম ব্ৰহ্মৰ যি মুখ্য স্বৰূপ, বিশ্ব ব্ৰহ্মাণ্ডখনৰ সকলো বস্তুকে অৰ্জুনে একেলগে দৰ্শন লাভ কৰিছে। আৰু তেওঁ ব্ৰহ্মাণ্ডখনৰ প্ৰথম সৃষ্ট যি ব্ৰহ্মা, তেওঁকো দৰ্শন লাভ কৰিছে। আৰু তাৰ পিছতে ব্ৰহ্মাণ্ডখনৰ তলফালে যাৰ দেহৰ ওপৰ অংশ গৰ্ভদা শয়ন কৰি থকা, মানে যি ক্ষীৰদধিত শয়ন কৰি থকা বিষ্ণু, সেই বিষ্ণু শুই থকা যি দিব্য সৰ্পকো দৰ্শন লাভ কৰিছে। অৰ্থাৎ অনন্ত নাগকে আদি সমস্ত এই জগতৰ যি প্ৰতিভূ, এই সমস্তক দৰ্শন লাভ কৰা বুলি উল্লেখ কৰিছে। আৰু এই সৰ্পসজ্জাৰ নামেই হৈছে বাসুকী সজ্জা বুলি ইয়াতে উপস্থাপন কৰিছে। কিন্তু বাসুকী নামৰ অন্য সৰ্প অৱশ্যে আছে। অৰ্থাৎ বাসুকী বুলি কোৱাৰ লগে লগে ভগৱান সদাশিৱৰ ডিঙিত থকা যিডাল বাসুকী সাপ বা নাগ, সেই নাগডালক বাসুকী শব্দৰ দ্বাৰা বোধন কৰে। কিন্তু ইয়াতে ভগৱান বিষ্ণুৰ যি অনন্ত সজ্জাৰ শয়ন কৰা, তেওঁৰ নাগডাল হৈছে অনন্ত সজ্জাধিপতি, কিন্তু ইয়াতে বাসুকী শব্দৰো প্ৰয়োগ হৈছে। তাৰপিছত ইয়াতে উপস্থাপন কৰা অনুসৰি ভাষ্যকাৰে বাসুকী শব্দৰ প্ৰয়োগ কৰিছে, কিন্তু শ্লোকাংশত বাসুকী শব্দৰ প্ৰয়োগ হোৱা নাই। তাৰপিছতে ভাষ্যকাৰে ইয়াতে উল্লেখ কৰিছে যে ইয়াৰে বিষ্ণুৰ আৰম্ভ কৰি সমস্ত ব্ৰহ্মাণ্ডখনৰ একেবাৰে উচ্চ শিখৰত থকা, য'ত পদ্মাসনত শুই থকা বা উপবিষ্ট হৈ থকা বিশ্বৰ প্ৰথম সৃষ্ট প্ৰাণী ব্ৰহ্মা উপবিষ্ট হৈ আছে, তাতকৈ দেখা পাইছে। ইয়াৰ উপৰিও অৰ্থ হ'ল এই যে নিজৰ ৰথতে একে ঠাইতে বহি থাকি অৰ্জুনে বিশ্ব ব্ৰহ্মাণ্ডখনৰ আদিৰ পৰা অন্তলৈকে সকলো বস্তুকে দেখা পাইছে, আৰু পৰমেশ্বৰ কৃষ্ণৰ কৃপাতে এই সকলো সম্ভৱ হৈ পৰিছে বুলি ইয়াতে ভাষ্যকাৰে উপস্থাপন কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।